গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2025 এপ্ৰিল মাহৰ 19 তাৰিখ আৰু অসমীয়া বহাগ মাহৰ 5 তাৰিখ। আজি তিথি ষষ্ঠী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5 বজাত আৰু সূৰ্য অস্ত যাব 5:44 এতিয়া আহিছোঁ ৰাশি ফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত বয়োজ্যেষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। ঘৰৰ মেৰামতিৰ কাম অথবা সামাজিক মিলাপ্ৰীতি আপোনাক বহুত ব্যস্ত ৰাখিব। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হ'ব পাৰে। আজি প্ৰিয়জনক লগ কৰাতকৈ তেখেতক মনত কৰি থকাই ভাল হ'ব, কাৰণ লগ কৰিলে আপোনালোকৰ মাজত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক উন্নতিৰ বাবে ঘৰত কলগছ ৰুই তাৰ সেৱা কৰিব লাগিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শান্তি ভংগ কৰিব পাৰে। মানসিক হেঁচাৰ পৰা হাত সাৰিবলৈ বাহিৰা কিতাপ পঢ়ক। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। ওচৰ চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে, কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুৱাই নেপেলাব। এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব। যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লগত কাজিয়া কৰিব নোৱাৰে। সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আপোনাৰ অসফলতাৰ পৰা আপুনি শিক্ষা লোৱা উচিত, কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰকাশ কৰিলে আপোনাৰ লোকচান হ'ব পাৰে। টিভি আৰু মোবাইলৰ ব্যৱহাৰ ভুল নহয়, কিন্তু প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ আপোনাৰ জৰুৰী সময় নষ্ট কৰিব পাৰে। আজি আপোনাৰ অনিচ্ছা সত্ত্বেও আপোনাৰ জীৱনসংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ দিনটো আজি অবাবতে নষ্ট হ'ল। সেইকাৰণে দিনৰ গোটেই পৰিকল্পনা সুচাৰুৰূপে কৰাটো ভাল। মাছক দানা দিলে নিয়মিতভাৱে প্ৰেম সম্পৰ্ক অধিক মধুৰ হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজক শান্ত কৰি ৰাখক, কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙক নিয়ন্ত্ৰণ কৰক, কাৰণ খং একো নহয়, অকল অলপ সময়ৰ মানসিক বিকৃতি। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব। হ'ব পাৰে যে আপুনি বেলেগৰ দবাদত আছে আৰু সিহঁতক আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ সঁচা প্ৰেমৰে জয় হয়। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে, নহ'লে সম্বন্ধ ভাঙিব পাৰে। কোনোবা অচিনাকি ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। আজি আপুনি সৰু ল'ৰা ছোৱালীৰ লগত সৰু হৈ যাব, ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত থাকিব। নিজৰ সহোদৰৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিব অথবা অপশব্দ কোৱাৰ পৰা বাচক, তেতিয়াহ'লে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ'ব। বন্ধু আৰু আত্মীয়ৰ লগত অধিক সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু এই সময় সকলো দুৱাৰ বন্ধ কৰি ৰাজকীয় আনন্দ লোৱাৰ বাবে সঠিক সময়। আৰু অলপ চেষ্টা কৰক। আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব, কাৰণ আজি আপোনাৰ দিন। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক, যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়।
আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। আজিৰ দিনটো আপোনাৰ বাবে এটা লেখত ল'বলগীয়া দিন হ'ব পাৰে। আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। যদি আপুনি কাৰোবাক দিয়াৰ ঋণ বহুত দিনৰ পৰা উভতাই বিচাৰি আছে, কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে, তেখেতে আজি একো নোকোৱাকৈ আপোনাৰ পাওনাখিনি ঘূৰাই দিব। সন্তানৰ পৰা পোৱা খবৰে আপোনাৰ দিন ভাল কৰি তুলিব পাৰে। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈও অধিক ভাল পায়। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে, তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। নিজৰ কথাসমূহত গুৰুত্ব পাব কাৰণে আজি আপুনি মনৰোচক কথা ক'ব পাৰে। মোৰ উপদেশ আপোনালৈ এইয়ে যে এনেকুৱা নকৰিব। ককায়েকৰ লগত বহি চিনেমা চালে তেখেতে আনন্দিত হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। ওচৰ চুবুৰীয়াই আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজৰ সম্পৰ্ক বহুত শক্তিশালী। সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহ'ব। শান্তিৰ সাহায্য লৈ আজি আপুনি সকলোৰে লগত বাৰ্তালাপ কৰিব। নিম গছৰ গুৰিত গাখীৰ অৰ্পণ কৰক আৰু সেই গছৰ গুৰিৰ মাটি দি নিজৰ কপালত তিলক লওক। এনে কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক। আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিকভাৱে আপোনাক শান্ত কৰিব পাৰে। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। জীৱনসংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। আজি ঘৰত আপোনাৰ বিয়াৰ কথা আলোচনা হ'ব পাৰে, কিন্তু আপোনাৰ এইটো কথা ভাল নালাগিব। এটা মসৃণ আৰু সহজ প্ৰেম জীৱনৰ বাবে নাৰিকল আৰু 7টা কাঠবাদাম যিকোনো ধাৰ্মিক স্থানত দান কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শিহু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিনবোৰক সামৰণি মৰাৰ দিন আহি গৈছে। তাৰ বাবে আপুনি এক নৈশভোজনৰ আয়োজন কৰা উচিত। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। পৰিয়ালৰ সদস্যৰ ভাল উপদেশ আপোনাৰ মানসিক হতাশাক কম কৰিব আৰু ই এক ঔষধৰ দৰে দ্ৰুতগতিত নিজৰ কাম কৰিব। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমিকা দুখ পাব পাৰে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত থকা বিবাদ সমাপ্ত হ'ব পাৰে। এইবাবে বাদ বিবাদ হোৱা সময়ত পুৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব। আপোনাৰ সংগী আজি আপোনাৰ বাবে এটা ছাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ গোটেই দিনৰ ভাগৰ শেষ হৈ যাব।
সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পৰিধান কৰিব, তেতিয়াহ'লে অৰ্থলাভত নিৰবিচ্ছিন্নতা অব্যাহত থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে-মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। হতাশাৰ এক দীঘল সময় চলি থাকিব। অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে, যি নিজৰ সহায় নিজে কৰিব জানে। জীৱনসংগীৰ বাবে আপোনাৰ কিছুমান যোজনা বেয়া হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি থাকক। বন্ধুৰ লগত ফোনত কথা পতাতকৈ ভাল কামনো আৰু কি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ নিসংগতাও দূৰ হ'ব। প্ৰেমিক অথবা প্ৰেমিকাক লগ কৰাৰ আগত মিচিৰ পানীৰ লগত মিহলি কৰি খাই যাওক। এনে কৰিলে আপোনাৰ প্ৰেমত মধুৰতা আহিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মনোবৈজ্ঞানিক ভয়ে আপোনাক অস্থিৰ কৰি তুলিব পাৰে। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। পৰিয়ালৰ লগত নিজৰ সমস্যা আলোচনা কৰিলে আপুনি বহুত শান্তি অনুভৱ কৰিব, কিন্তু বহু সময়ত আপুনি মানুহৰ নিজৰ অহমিকা আগত ৰাখি এইবোৰ কথা ক'ব নিবিচাৰিব। আপুনি এনেকুৱা কৰিব নালাগে। কথা লুকাই ৰাখিলে মনোকষ্ট বাঢ়ে। আজি আপুনি ক'ৰবাত ফুৰিব যাব পাৰে। ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। অফিচ যোৱাৰ পিছতে আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে। জীৱনসংগীৰ লগত অলপ হাঁহি খিকিন্দালি, অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। মনৰ কথাসমূহ প্ৰকাশ কৰাটো বহুত জৰুৰী। ইয়াৰ ফলত প্ৰেমৰ গভীৰতা বাঢ়ে। নিজৰ ভাগৰ খাদ্যৰ পৰা অলপ অংশ গৰুক খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হ'ব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে। নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক এইবোৰ বৰ্জন কৰিবৰ বাবে। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হ'ব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বয়োজ্যেষ্ঠসকলৰ মতামত লওক, নহ'লে তেখেতসকলে আপোনাৰ ওপৰত খং কৰিব পাৰে। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈয়ে কাম কৰিব। আপোনাৰ জীৱনসংগী আজি ওচৰ চুবুৰীয়াৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে। আজি নদীৰ পাৰত বহিলে অথবা মন্দিৰত গ'লে আপুনি মনত শান্তি প্ৰাপ্ত কৰিব। বিধাৰা গছৰ শিপা গোটেই ৰাতি এটা পাত্ৰত তিয়াই থৈ পিছদিনা পুৱা সেই পানীখিনিৰ সেৱন কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন সুখময় হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে সুস্থ শৰীৰৰ বাবে বহুত দূৰলৈ খোজকাঢ়ি ফুৰক। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক। সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থবাদী হওক আৰু সিহঁতক যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। অনাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। আপোনাৰ জীৱন লগৰী আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাবিব। এই মুহূৰ্তসমূহৰ ভৰপূৰ ব্যৱহাৰ কৰক। গ্ৰহই আজি ধাৰ্মিক কাম কাজ যেনে মন্দিৰত যোৱা, দান বৰঙণি আগবঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব। স্বাস্থ্য ভাল আৰু নিৰোগী কৰি ৰাখিবৰ বাবে কপালত কেশৰৰ তিলক লগাওক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।